Guys, welcome back to my YouTube channel. আৰু আজি মই আছো বমদিলাৰ কামেং জিলাত আৰু এতিয়া মই যাম কামেং জিলাৰ পৰা তেজপুৰলৈকে যাম বুলি ভাবিছিলো টাৱাং কিন্তু টাৱাং যোৱা ইমান প্লেনিং নাছিলে সেইবাবে মই ইয়াৰ পৰা আকৌ ৰিটাৰ্ণ যাম আৰু আপোনালোকক তেজপুৰত গৈ তেজপুৰৰ অগ্নিগড় দেখাম আৰু আজিৰ দিনটোত যিমানখিনি ভাল ভিউ দেখো অৰুণাচলৰ সকলো আপোনালোকক দেখাম তো গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এতিয়া যাওঁগে ইয়াৰ পৰা বাইপাছৰ পৰা উঠিম মানে বমদিলা বাইপাছৰ পৰা মই যাম তেজপুৰলৈকে আৰু লগৰটো অলপ আগবঢ়াবলৈ আহিছিলে মানে অলপমান আগবঢ়াই থ'বলৈ আহিছিলে আৰু মই যাওঁগৈ এতিয়া আকৌ লগ পাম যাবা দিয়া তুমি ঠিক আছে বাই এতিয়া গাড়ীত ইয়াৰ পৰাই উঠিব লাগিব বমদিলাৰ বাইপাছৰ পৰা আৰু বমদিলা বাইপাছৰ পৰা এটা ৰাস্তা গৈছে টাৱাঙলৈ আৰু টাৱাঙলৈ ইয়াৰ পৰাও প্ৰায় 150 কিলোমিটাৰমান হ'ব কিন্তু মই এতিয়া টাৱাং নাযাওঁগৈ ৰিটাৰ্ণ যাম আকৌ এইফালে তেজপুৰ যামগৈ মানে মই যোনফালে আহিছিলোঁ সেইফালে আৰু ইয়াত যিহেতু চবফালে পাহাৰে আৰু আপোনালোকে মোৰ ভিডিঅ'ত আজিও পাহাৰে দেখিবলৈ পাব আৰু এতিয়া এইফালৰ পৰা গাড়ী আহিব মানে ধৰি লওক তেজপুৰলৈ যোৱা আৰু এইফালেদি যামগৈ মই তেজপুৰলৈ প্ৰায় 150 কিলোমিটাৰতকৈ বেছি হ'ব যিহেতু পাহাৰ ৰাস্তা হয় সেইবাবে অকণমান মানে টাইম লাগে তো সেইটো কাৰণে মই মৰ্ণিঙত অলপ সোনকালে ওলাই দিলোঁ গৈ থাকোঁ আহি মই ক'ত পাই গ'লোঁ আপোনালোকক দেখাই দিছোঁ মানে বেকগ্ৰাউণ্ডৰ দৃশ্যটো মানে এইফালে চাওক মই আহি পাই গ'লোঁ ৱেলকাম টু কাশ্মীৰ তো কাশ্মীৰত আছোঁ আৰু ইয়াৰ দেখিছে কাশ্মীৰৰ ভিউ আৰু আগলৈকে যাম কাশ্মীৰত কি আছে চাওঁ সকলো আপোনালোকক দেখাম এইখনে মানে এখন সৰু গাঁৱে হ'ব চাগে ইয়াৰ কাশ্মীৰ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন এখন ভিলেজে হ'ব চাগে ইয়াৰ তো দৃশ্যটো দেখাই আছোঁ সম্পূৰ্ণ আপোনালোকক কেনে আৰু আপোনালোকে এটা ভিউ চাওক এইবোৰ যেতিয়া মানে এনেকৈ বতাহত হালি থকা দেখোঁ মানে তেতিয়াহে ভাল লাগে অৰুণাচলৰ থকা লিখা ভাইবটো লাগে আৰু এতিয়া ইয়াৰে ওচৰতে এইবোৰ লোকেল দোকানবোৰ দেখিছে লোকেল মাৰ্কেট হয় ইয়াৰে আৰু কিন্তু প্ৰত্যেকখন দোকানত মই এটা বস্তু মানে দেখিছোঁৱে যে প্ৰত্যেকখন দোকানতে আপেল আৰু কমলা আছে মানে দৰকাৰ হ'লে যিহৰে দোকান হওক আগফালে কমলা আৰু আপেল ৰাখিছে অৰুণাচলৰ এখন লোকেল দোকানত মানে আৰু মেডাম জি ইছ ভিলেজ কা নাম কিয়া হে मतलब ये ভিলেজ হি হে না নাগ মন্দিৰ আচ্ছা আৰু এইখনে হৈছে নাগ মন্দিৰ আৰু ইয়াৰ বজাৰৰ মানে লোকেল বস্তুবোৰৰ প্ৰাইচ কেনেকৈ আপোনালোকক দেখাই আছোঁ চাব আৰু ইয়াৰে দেখিছে এইবোৰ লোকেল আপেল আছে এইফালে আখৰোট আছে আৰু এইবোৰ ৰাজমাহ আছে আৰু ইয়াৰ প্ৰাইচবোৰ কেনেকৈ জানিম এতিয়া আণ্টিয়ে ক'ব আৰু আণ্টি आप बता दीजिए इसका प्राइस कितना होगा राजमा का 150 का और এয়া হ'ল নাগমণি হে না নাগ মন্দিৰ আৰু এয়া হৈছে নাগ মন্দিৰ বজাৰ আপোনালোকে দেখিবলৈ পাইছে মোক আণ্টিয়ে মানে দুটা আপেল দিলে মানে মৰমতে দিলে বুলি ক'ব লাগিব আৰু ইয়াৰে হয় অৰুণাচলৰ আপেল তো অৰুণাচলৰ আপেল ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাওঁ কেনেকুৱা বলক এটা বাইট লৈ চাওঁ মিঠা বহুতেই মিঠা আৰু এনেদৰে আপেল খাই সুন্দৰ দৃশ্য উপভোগ কৰি আগুৱাই গৈ থাকিম আৰু আপোনালোককো সকলো দেখাই যাম আৰু ইয়াৰে এখন নাগ মন্দিৰ মানে এইটোৱে হৈছে নাগ মন্দিৰ আৰু নাগ মন্দিৰৰ সন্মুখতে থকা এখন নদী এখন ৰিভাৰ কি নদী নাজানো কিন্তু পানীবোৰ বহুত ক্লিন হয় আৰু তললৈ যোৱা ৰাস্তা চাইছোঁ কিন্তু ৰাস্তা পোৱা নাই বাবে তললৈ চাগে নাযামগৈ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাম বাৰু বলকচোন এনেদৰে আপেল খাই আহি পাই গ'লোহি এনেদৰে উপভোগ কৰি আহি নাগ দেৱতা মন্দিৰ আৰু এই মন্দিৰটো আপোনালোকক অকণমান এক্সপ্ল'ৰ দিওঁ মন্দিৰটোৰ ভিতৰত কি আছে মানে কি কাৰণে বনোৱা হৈছিলে সকলো দেখাই আছোঁ যিমানখিনি পাৰোঁ বলক আৰু নাগ মন্দিৰটোৰ ক'ত অৱস্থিত চাওক একদম ধুনীয়া পাহাৰৰ ধুনীয়া লোকেশ্যনত আৰু ইয়াত লিখা আছে যে নাগ মন্দিৰ স্থাপিত চন 1966 আৰু ইয়াত চাওক এইটো নাগ দেৱতা মন্দিৰ আৰু এখন চাওক ইয়াত কি লিখা আছে নাগ বাবা কি জয় হো হিষ্টৰী অফ নাগ মন্দিৰ আৰু আপোনালোকে পঢ়ি লওক আৰু ইয়াতে এখন তলত মানে এখন ধুনীয়া নদী আছে এখন ৰিভাৰ আছে আৰু যিহেতু অহা দিনাখনৰ পৰা দেখি আছোঁ ইয়াত নদী এদিনো নদীৰ ওচৰলৈ যোৱা নাই তো ভাবিছোঁ ওচৰতে মানে এখন ব্ৰিজ আছে ব্ৰিজখনৰ তলেদি নামি আহিব লাগে মানে নদীলৈ ব'লক এবাৰ নদীৰ পৰা আহোঁগৈ আৰু নদীৰ ভাইবটো এবাৰ লৈ আহোঁগৈ যিহেতু মানে আকৌ আহিলে বহুত দিনৰ পাছতহে আহিব পৰা যাব তো ব'লক এবাৰ নদীৰ তলৰ পৰাও আহোঁগৈ আৰু এতিয়া মই ক'ত পালোহি আপোনালোকে চাওক ইয়াৰ পৰা তেজপুৰ আছে ইয়াৰ পৰা 119 কিলোমিটাৰ বালিপাৰা 99 কিলোমিটাৰ আৰু বিপং মানে ভালুকপুং হৈছে 62 কিলোমিটাৰ আৰু ইয়াৰ পৰা যিহেতু মই তেজপুৰ যাম তেজপুৰ আছে 119 কিলোমিটাৰ কিন্তু তেজপুৰ যোৱাৰ আগতে আপোনালোকক ইয়াৰে এখন ধুনীয়া ৰিভাৰ আছে ৰিভাৰখনৰ অলপমান ভিউ চাই আহোঁগৈ ময়ো লগতে আপোনালোককো দেখাম বলক চাব পাৰে ওপৰৰ পৰা এবাৰ দেখাই দিছোঁ একদম তলৰ ফালে একদম কহুৱা বন ফুলি আছে আৰু কিন্তু নদীখনৰ পানীটো বহুতেই চফা হয় কিন্তু নদীখনৰ নামটো কি হয় নাজানো ইয়াৰে ওচৰৰ কোনোবা লোকেল মানুহৰ গাইড ল'ব লাগিব আৰু বলক নদীখন এবাৰ চাই আহোঁগৈ ওচৰৰ পৰা ধুনীয়াকৈ বৈও আছে আৰু
মানে নদীৰ তললৈ যোৱা নাছিলোঁ ন, তো ফাৰ্ষ্ট টাইম অৰুণাচলত আহি নদী আৰু এইবোৰ কহুৱা বন দেখিছে, আৰু এই কহুৱা বনৰ মাজে মাজে এতিয়া একদম নদী পাৰলৈকে যাম। আৰু মাতটো শুনিছে চাগে আঁতৰৰ পৰা একদম মানে নদী মাত ওলাই আহিছে, আৰু একদম কহুৱা বনৰ মাজে মাজে সোমাই গৈছোঁ। আপোনালোকে চাওক বাপৰে বহুত স্পীডত গৈ আছে মানে পানীবোৰ, নদীৰ পানী। তো আপোনালোকক দেখাইছোঁ ভিডিঅ'টো, চাওক মানে ভালদৰে দেখাইছোঁ ওচৰৰ পৰা ব'লক। আৰু ব'লক এতিয়া নদীখনৰ অলপমান আগলৈ সোমাই যাওঁ। বাপৰে বহুত স্পীডত মানে পানী আহিছে, আৰু মই যদি ইয়াৰে হ'লোহেঁতেন মানে ধৰি লওক তেন্তে নদীতে গা চা ধুই গ'লোহেঁতেন, কিন্তু একদম নদীৰ পানী পূৰা ফ্ৰেছ হওক, একদম কি ধুনীয়াকৈ বৈ আহিছে প্ৰেছাৰত। আৰু এইখন নদীখন বৈ পিনে আগলৈ গৈ আছে, আৰু মই এতিয়া শিল এটাতে বহি আছোঁ, আৰু পানী চাওক কি ফ্ৰেছ পানী, একদম চেঁচা পৰিষ্কাৰ পানী। মানে ধৰি লওক যিহেতু ইয়াত শিল বালি বহুত আছে, সকলো পানী ফিল্টাৰে হৈ আহে। আৰু এই ভিউটো, আৰু এখনে দলংখন। तो स्माइल रखो फेस पे जो मन में आए के तो मुश्किलें हजार है, मुँह चौड़ा करके सेल लो, नदियों की तरह समंदर में आके बह लो। यो मैं आया हूँ दूर ढूंढने को नूर, परेशान था बहुत, हाँ मैं था मजबूर, लेकिन अब दर्द नहीं है। पास्ट को बुला दो, आने वाला कल सही है। बुराई करेंगे परंतु ऐसे लोग कही है, खुश रहना खुद से, तुम्हारी जगह वही है। हम कौन है, हम क्या है, हम जानते ही नहीं। ये प्यार एक तरफा है, हम मानते ही नहीं। ये प्यार एक तरफा है, हम मानते ही नहीं। बट कौन इज कौन, वापस आएगा नहीं कोई भी, सो बी इन योर जोन। दया दिखाएगा नहीं कोई भी, सो बी ऑन योर ओन। दुनिया दिखाएगी तभी तेरे पास था कौन, तेरे पास था वॉन और उसके कुछ सॉन्ग। একদম বমদিলাৰ পৰাই লৈ আহিছিলোঁ, আৰু যিহেতু এতিয়া মই হিটচাইকিং কৰি আছোঁ পাহাৰত, আৰু যিহেতু অলপ এনাৰ্জিৰ দৰকাৰ হৈছে, মানে এনাৰ্জি দৰকাৰে, আৰু সেইটো কাৰণে এটা কল খাই লওঁ, আকৌ গৈ থাকোঁ আগলৈ। এনে সুন্দৰ দৃশ্য, পাহাৰৰ মাজে মাজে গৈ আছোঁ, এই চাইডেও পাহাৰ এইফালেও পাহাৰ, মাজত ৰাস্তা, আৰু চাইডতে আছে এখন নদী। আৰু ইয়াত মানে ধৰি লওক ইমান গাড়ী মটৰ মানে আমাৰ লেখীয়া তাত আমাৰ তাৰ লেখীয়া মানে অসমৰ লেখীয়া ইমান জামৰ চিন্তা নাই। এতিয়া মানে মই এইখন গাড়ীতে আহিছিলোঁ, আৰু এতিয়া মই এটা মানে ভাল জেগাত ৰখিছোঁ আহি পিনে ডেষ্টিনেশ্যনত। আৰু আপোনালোকে চাব পাৰে মানে ইয়াত বহুত কুঁৱলী পৰি আছে এতিয়া, মানে একদম ডাৱৰ ওচৰতে আছে, আৰু ডাৱৰতকো যিহেতু আপোনালোকে দেখি আছিলে ডাৱৰ মানে ধৰি লওক তলত থাকে, মানে ওপৰৰ পৰা ডাৱৰ চাবলগীয়া হয়। আৰু এতিয়া মই ক'ত আছোঁ আপোনালোকে চেক কৰক, কি ধুনীয়া মানে সুন্দৰ নেচাৰৰ মাজত আছোঁ। আৰু এতিয়া মানে ইয়াতে অলপ দেৰি ৰখিছিলোঁ, এইডোখৰ ভালুকপুঙৰ পৰা আহি পিনে অলপমান দূৰ হয়, জেগাডোখৰ যিহেতু নাম নাজানো, আৰু ইয়াৰে এজন মানে লোকেল দাদাই লগ পাই গ'লোঁ। তো भाई साहब जी एरिया का नाम क्या है? सीसा है। और इधर से भालुकपुंग कितना दूर है? 35 किलोमीटर 35 किलोमीटर আছে। আপুনি অসমৰে হয় মানে? তো দাদাক লগ পাই গ'লোঁ, আমাৰ অসমৰে হয় ইয়াতে। আপুনি কি কৈছিলে? চিচা ন? চিচা। আৰু আছোঁ আমি এতিয়া চিচাত, আৰু সৌটো চক